এটা তোমালোকৰ মাজত সুন্দৰ ফ্লাৱাৰ পট আৰ্ট লৈ আহিছো আশা কৰো তোমালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু এই ফ্লাৱাৰ পট বনোৱাৰ আগতে মই তোমালোকক এটা কথা কম মনোযোগেৰে শুনিবা আমি প্ৰথমত যিকোনো আৰ্ট বনাও সেই আৰ্টটো একদম লাইটলি হ'ব লাগে যদি তোমালোকে প্ৰথম ষ্টাৰ্টিংতে যদি ডাৰ্ক কৰা তেনেহলে পিকচাৰটো বেয়াও হৈ যাব পাৰে সেই গতিকে প্ৰথমতে লাইটকে বনাব লাগে আৰু পিকচাৰ বনোৱাৰ পদ্ধতিসমূহ অৱলম্বন কৰিব লাগে এই পদ্ধতিসমূহ হ'ল যেনে পেন্সিলৰ গ্ৰিপ আৰু ষ্টাৰ্টিং পইণ্ট আৰু এণ্ড পইণ্ট তোমালোকে এই বস্তুখিনি অৱলম্বন কৰিলে এটা সুন্দৰ ড্ৰয়িং আঁকিব পাৰিবা আশা কৰো তোমালোকে মোৰ কথাখিনি বুজি পাইছা আৰু যদি এই ভিডিঅ'টো তোমালোকে এণ্ডলৈকে চাই কিবা শিকিছা তেনেহলে মোক কমেন্ট এটা কৰি জনাবা আৰু তোমালোকক কেনেকুৱা ধৰণৰ আৰ্ট লাগে নিশ্চয় কমেন্ট কৰি জনাবা মই তেনেকুৱা আৰ্ট দিবলৈ যত্ন কৰিম আৰু ইয়াৰ কালাৰ কৰা ভিডিঅ'টো মই নেক্সট পাৰ্টৰ দিম যদি নেক্সট পাৰ্ট লাগে জলদি তেনেহলে কমেন্ট কৰি জনাবা Thank you for watching.